তো অসমবাসী ৰাইজক তথা ভাৰতবৰ্ষৰ ৰাইজক আমি বিজনেছি দুৰ্গা কলনী দুৰ্গা পূজা কমিটিৰ পৰা শাৰদীয় দুৰ্গা পূজাৰ আগম শুভেচ্ছা দিছোঁ। তাৰ লগত আমি এইবাৰ যোৱা বছৰ আমি টুইন টাৱাৰ বনাই অসমত এটা চমক হেৰি কৰিছিলোঁ। তো এইবেলিও আমি যোৱাবাৰৰ নিচিনা এইবেলিও কাটাৰৰ মুন টাৱাৰৰ আৰ্হিত এখন পূজা পেণ্ডেল সাজু কৰি তুলিছোঁ। ইতিমধ্যে আমাৰ 80% পূজা পেণ্ডেল কমপ্লিট হৈছে আৰু 20% বাকী আছে। আমি পঞ্চমীৰ দিনা আমাৰ পূজা মন্দিৰটো অপেনিং কৰিম। তো অসমবাসী ৰাইজক এটাই অনুৰোধ যে আমাৰ ইয়াতে আহিব পূজা চাব। এইবুলি আমি যিটো কাটাৰৰ মুন টাৱাৰ পেণ্ডেল সাজু কৰিছোঁ, আমাৰ বিজনীত তথা অসমত আমি ভাবিছোঁ যে এনেকুৱা পেণ্ডেল ক'তো হোৱা নাই। তো এইখিনিয়ে কৈ আমাৰ মানে বিজনীবাসী ৰাইজক আৰু তথা বাহিৰৰ শিল্পী যিমান মানুহ আছে সকলোৱে আহিব আমাৰ ইয়াত পূজা চাব। আৰু আমাৰ ইয়াত এই কলকাতাৰ পৰা লাইটিং থাকিব আৰু আমাৰ এই গ্লাছ ফাইবাৰৰ পেণ্ডেল সাজু কৰা হৈছে। তাৰ লগতে আমাৰ এইবাৰৰ যিটো দুৰ্গা প্ৰতিমা হ'ব, প্ৰতিমা কলকাতাত যেনেকৈ আমি দুৰ্গা প্ৰতিমা চাওঁ যে যিটো ডাকৰ সাজ হয়, এই সাজটোত এইবুলিও আমি দুৰ্গা প্ৰতিমাৰ মাৰ কাপোৰবিলাক হেৰি কৰিম। তাৰ মাজত আমাৰ বিজনী আৰু তথা চিৰাং ডিষ্ট্ৰিক্টত এইবাৰ আমাৰ পেণ্ডেলটো 1 নম্বৰ হ'ব লাগে। এইটো আমাৰ কমিটিৰ এটা আশা। চাওঁ এথান ৰাইজে কিমান কি কৰিব পাৰে। কিমান টকা বাজেট আপোনালোকৰ? আমাৰ 25 লাখ টকা বাজেট। মই বিৰাট আশাবাদী দে না এবাৰ মুন টাৱাৰ বনাই মই ছাকচেছ হ'ম। মোৰ নাম ৰঞ্জিত দাস, মোৰ ঘৰ পাতলাধা। কমিটিৰ সিদ্ধান্ত, কমিটিৰ মোক বিৰাট সহায় কৰিছে, সেইকাৰণে মই কামটো বহুত আগবাঢ়িব পাৰিছোঁ। হয়, মই বুজ খলিপা নিৰ্মাণ কৰিছিলোঁ, বিজনীত চন্দ্ৰযান 3 নিৰ্মাণ কৰিছিলোঁ, দি মই সক্ষম মানে ছাকচেছ হৈছিলোঁ।